তো সকলোকে স্বাগতম জনাইছো সকলোৱে আমাৰ ভিডিওৰ থাম্বনেল আৰু টাইটেল দেখি গমে পাইছে আমি কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় কাৰেন্ট এফেয়াৰ্স সাম্প্ৰতিক বিষয় সকলো ধৰণৰ পৰীক্ষাতে এই বিষয়টোৰ ওপৰত যথেষ্ট পৰিমাণে কোৱেশ্চন আহে সো কেৱল এপেক্স বেংক বুলিয়ে নহয় যেহেতু আগন্তুক সময়ত এপেক্স বেংকৰ পৰীক্ষা হ'বলৈ গৈ আছে 28 জুন তাৰিখে গতিকে এই ভিডিওটো এপেক্স বেংকৰ কাৰণে বনোৱা হৈছে কিন্তু পৰৱৰ্তী সময়ত অন্য ধৰণৰ এক্সামিনেশন এডিআৰই আসাম পুলিচ বা অসম টেটে হওক তো সকলো ধৰণৰ এক্সামৰ কাৰণে এই ভিডিওটো চাব পাৰিব কাৰণ ইয়াতে কাৰেন্ট যিবিলাক থাকিব আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স বা নিউজত থকা যিবিলাক থাকে তো সেই গোটেই পইণ্টখিনি ইয়াতে আমি আলোচনা কৰিম যাতে আপোনালোকৰ পৰীক্ষাৰ কাৰণে সুবিধা হয় সো প্ৰথম কোৱেশ্চনটো আপোনালোকে ইয়াতে যাব পাৰে মই এটা লিখি ৰাখিছো আসলতে আসাম কাৰেন্ট এফেয়াৰ্স এমসিকিউ এপেক্স বেংক এডিআৰই টিপেনজিও আসাম পুলিচ আসাম টেট ডিএসএস এণ্ড আদাৰ এক্সামিনৰ কাৰণে এটো আপোনালোকৰ কাৰণে এটো হেল্পফুল হ'ব বুজিছে ইয়াতে যদি আপোনালোকে মন কৰে প্ৰথম কোৱেশ্চনটো কি দিয়া আছে আপোনালোকে চাই লওক তো প্ৰথম কোৱেশ্চনটো আপোনালোকে দিয়া হৈছে যে খেলো ইণ্ডিয়া যেটো ট্ৰাইবেল গেমছ হয় যেটো হৈছিলে 2026 চনত খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ হেতু ক'ত হৈছিলে আমাক হেতু দিছে তো খেলো ইণ্ডিয়া যেটো ট্ৰাইবেল গেম এটো আমাৰ হৈছিলে অপচন এ আছে ওড়িশা অপচন বি আছে আপোনালোকৰ ঝাৰখণ্ড আৰু অপচন সি আছে ছত্তীশগড় আৰু অপচন ডি আছে আসাম তো খেলো ইণ্ডিয়া যেটো ট্ৰাইবেল গেমছ আছিলে তো এটো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব মানে ছত্তীশগড়ত এটো হৈছিলে 2026 বৰ্ষত তো এটো যেহেতু কাৰেন্ট হৈ গৈছে গতিকে এটো ইম্পৰ্টেন্ট হ'ব পাৰে আপোনালোকৰ এক্সামিনেশনৰ কাৰণে ইয়াতে মই ৰাখিছো যে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 was organized in ছত্তীশগড়ত এটো হেল কৰা হৈছিলে নেক্সট কোৱেশ্চন নম্বৰ 2 Question number 2 কি দিয়া আছে চাওক যে how many medals did Assam win Khelo India tribal games so Khelo India tribal games ত অসমে rank পাইছিলে 6 rank তো প্ৰথম ৰেংকটো পাইছে চেম্পিয়ন হৈছে কৰ্ণাটক তো কৰ্ণাটকে টোটাল 38টা মেডেল কৰ্ণাটকে পাইছে মই যিখিনি কৈছো আপোনালোকে মন দি শুনিব ইয়াৰ ওপৰত অৱশ্যে কোৱেশ্চন মই ৰাখিছো তো এতিয়া ইয়াত সুধিছে how many medals total medals did Assam win in Khelo India ট্ৰাইবেল গেমছ তো খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত অসমে কেটা মেডেল লাভ কৰিছিলে তো অসমে টোটাল মেডেল লাভ কৰিছিলে 31 অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 31টা মেডেল অসমে লাভ কৰিছিলে আৰু অসমে 6 ৰেংকত আছিল তো আসামছ অন 31 মেডেল আৰু এই 31টা মেডেলৰ অসমে 5টা অনলি 5 গোল্ড লাভ কৰিছিলে আৰু 14টা সিলভাৰ লাভ কৰিছিলে আৰু 12টা লাভ কৰিছিলে ব্ৰঞ্জৰ মেডেল ঠিক আছে Next, question number 3. Question number 3 কি দিয়া আছে আপোনালোকে হেতু মন কৰক তাতে লিখিছে যে how many gold medals were won by Assam in Khelo India Tribal Games 2026 অলপ আগতে কৈ আহিছো 5টা গোল্ড মেডেল লাভ কৰিছিলে অসমে ঠিক আছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট আহিলে question number 4 টো কি দিয়া আছে এটো মন কৰিব প্ৰতিটো কোৱেশ্চনে কিন্তু ইম্পৰ্টেন্ট হয় ইয়াতে question number 4 ত আছে যে how many silver medals were won by Assam in Khelo India Tribal Games 2026 তো Khelo India যেটো ট্ৰাইবেল গেম 2026 হয় তাতে কিমান সিলভাৰ মেডেল লাভ কৰিছিলে অসমে মই কৈ আহিছো 14টা কৈ সিলভাৰ মেডেল লাভ কৰিছিলে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট আহিলে question number 5 question number 5 ত কি দিয়া আছে আপোনালোকে মন কৰক question number 5 ত দিয়া আছে যে how many bronze medals were won by Assam in Khelo India Tribal Games 2026 Khelo India Tribal Game 2026 কিমানটা ব্ৰঞ্জ মেডেল অসমে লাভ কৰিছিলে অসমে 12টা ব্ৰঞ্জ মেডেল লাভ কৰিছিলে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতে লিখি ৰাখিছো গোটেইখিনি স্পষ্টকৈ নেক্সট question number 6 ত মই এটো আপোনালোকৰ সৈতে আলোচনা কৰিছো যে অসমৰ ৰেংক কি আছিল what was Assam's rank in Khelo India Tribal Games 2026 অসমৰ ৰেংক পাইছিলে 6th অসমে 6 নম্বৰ ৰেংক আছিল অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট আহিলে 7 নম্বৰ কোৱেশ্চন ডেভিড ওয়েমাৰী বহুত ইম্পৰ্টেন্ট হৈ পৰিছে কাৰণ ডেভিড ওয়েমাৰীয়ে কি কৈছিলে ইয়াতে সুধিছে ডেভিড ওয়েমাৰী ওন এ মেডেল ডেভিড ওয়েমাৰীয়ে হে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছত এটা মেডেল লাভ কৰিছিলে ইন হুইচ স্পৰ্টছ তেওঁ কোনটো স্পৰ্টছৰ লগত তেওঁ ৰিলেটেড হয় এইবিলাক কোৱেশ্চন খুব আহে স্পৰ্টছ ৰিলেটেড কোৱেশ্চন বিলাক তো ডেভিড ওয়েমাৰীয়ে এটা সিলভাৰ মেডেল লাভ কৰিছিলে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমত আৰু তেওঁ ৱেসলিংৰ মহিলাৰ ওমেনৰ 69 কেজি কেটেগৰী তেওঁ এই মেডেলটো লাভ কৰিছিলে সিলভাৰ মেডেল অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ৱেসলিং ঠিক আছে নেক্সট আহিলে ডেভিড ওয়েমাৰীৰ কথা আহিছে পুনৰ একেটা কথা আহিছে ডেভিড ওয়েমাৰী ওন সিলভাৰ মেডেল ইন হুইচ ওমেন্স ওয়েট কেটেগৰী এটো 69 কেটেগৰী আছিল তো ইয়াতে অপচন কিটা আছে ভুলে আছে নেকি
ইয়াত 62 কেটেগৰী আছে 62 কেটেগৰী আসলতে ওয়েট লিফটিংতহে পাইছিলে পল্লৱী পায়ঙৰ ওয়েট লিফটিংৰ যেটো কেটেগৰী তেওঁ সিলভাৰ মেডেলে পাইছিলে আমাৰ অসমৰ পৰা তো তেওঁৰ হেতু আছিলে 62 কেজি তো ইয়াতে অকমান ভুল হৈ আহিছে বাৰু এটো আপোনালোকে 69 লিখি ল'ব দেই 69 কেটেগৰী তেওঁ লাভ কৰিছিলে ওমেনৰ 69 কেটেগৰী নেক্সট আহি গ'ল পল্লৱী পায়ঙৰ কথা আহিলে পল্লৱী পায়ঙে সিলভাৰ মেডেলটা লাভ কৰিছিলে আৰু তেওঁ ৰিলেটেড আছিলে ওয়েট লিফটিংৰ লগত তেওঁ ওয়েট লিফটিংৰ 62 কেজি কেটেগৰীত এই সিলভাৰ মেডেলটো লাভ কৰিছিলে ঠিক আছে ইয়াত কুইজ কেটেগৰী বুলি আহিছে তো পল্লৱী পায়ঙটো 62 কেটেগৰী ইয়াতো আসলতে আনসাৰ কিটা উল্টা পুল্টা হৈ আছে পল্লৱী পায়ঙটো 62 কেটেগৰী 62 কেজি এটা টাইপিছে চাগে টাইপ কৰোতে ভুল কৰিলে 62 কেজি দেই 62 নেক্সট আহি গ'ল কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 টো কি দিয়া আছে আপোনালোকে হেতু মন কৰক হোৱাট ইজ দা মাস্কট অফ দা খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ 2026 2026 চনৰ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমৰ মাস্কটটো কি মাস্কটৰ ওপৰত কোৱেশ্চন খুব আহে অলিম্পিকৰ মাস্কট বা এনেকুৱা ধৰণৰ তো ইয়াতে অপচন এটা আছে বীৰ আছে মোৰ বীৰ অপচন সি আছে ট্ৰাইবেল টাৰ্গাৰ অপচন ডি আছে ঝুমুৰ শুদ্ধটো হ'ব অপচন সি তাৰমানে মোৰ বীৰ ইজ দা মাস্কট অফ দা খেলো ইণ্ডিয়া ট্ৰাইবেল গেম 2026 হয় এটা মোৰ বীৰ মানে কি হয় মোৰ মানে আৱাৰ ওন আমাৰ নিজৰ আৰু বীৰ মানে কি হয় বীৰ মানে ষ্ট্ৰেংথ বা ব্ৰেভাৰী এই ধৰণৰ কথা অৰ্থত ব্যৱহাৰ কৰা হয় তাৰমানে গুটি মোৰ বীৰ শব্দটো অৰ্থ হৈছে আৱাৰ ওন ব্ৰেভাৰী ঠিক আছে আমাৰ নিজৰ শক্তি তো এই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় তো মোৰ ব্ৰেভাৰী ওয়াজ দা অফিচিয়েল মাস্কট এতিয়া ইয়াত মিনিংটো সুধিয়ে দিছে চক মিনিংটো সুধিব পাৰে বহুত ইম্পৰ্টেন্ট যেহেতু ওয়াৰ্ড হয় মোৰ বীৰ মিন্স হৈছে আৱাৰ ওন ব্ৰেভাৰী অৰ ষ্ট্ৰেংথ বুলিও ক'ব পাৰি বা ব্ৰেভাৰী বুলিও ক'ব পাৰি ঠিক আছে নেক্সট 13 নম্বৰ কোৱেশ্চনটো চাই লওক 13 নম্বৰ কোৱেশ্চনটো সুধিছে হুইচ ষ্টেট বিকেম চেম্পিয়ন অফ খেলো ইণ্ডিয়া ট্ৰাইবেল গেম 2026 চনত কোনখন ষ্টেটে চেম্পিয়ন হৈছে হেখন হৈছে কৰ্ণাটক অপচন সি উইল বি দা কাৰেক্ট আনসাৰ আৰু কৰ্ণাটকে 38টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে তাৰে 23টা মেডেলে তেওঁলোকৰ গোল্ড আছিলে ঠিক আছে নেক্সট হাউ মেনি টোটাল মেডেলস কৰ্ণাটক উইন একটা কথাই সুধিছে কৰ্ণাটকে টোটাল 38 অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 38টা মেডেল কৰ্ণাটকে লাভ কৰিবলৈ সক্ষম হৈছে ঠিক আছে নেক্সট আহিলে হাউ মেনি গোল্ড মেডেলস ওয়াৰ ওন বাই কৰ্ণাটক অলপ আগতে কৈ আহিছো কৰ্ণাটকে প্ৰায় 23টা কৈ গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 টো আমি যাম কোৱেশ্চন নম্বৰ 16 কি আছে গিলবাৰ্টচন চাংমা মোষ্ট পপুলাৰলি নোন এজ তো গিলবাৰ্টচন চাংমাৰ কথা আমি চাগে সুধিছো তেওঁ ৰিসেন্টলি ডেথ হৈছে গিলবাৰ্টচন চাংমা আৰু তেওঁক পপুলাৰলি কি বুলি জনা যায় অসমৰ গোল্ডেন বয় বুলি জনা যায় ফুটবলৰ অসমৰ ফুটবলৰ গোল্ডেন বয় বুলি জনা যায় অপচন বি উইল বি দা কাৰেক্ট আনসাৰ গিলবাৰ্টচন চাংমা মনত ৰাখি থব গিলবাৰ্টচন চাংমা ইজ পপুলাৰলি নোন এজ গোল্ডেন বয় অফ আসাম ফুটবলছ আৰু তেওঁ ৰিসেন্টলি ডেথ হৈছে ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17 আছে ৰিসেন্টলি গিলবাৰ্টচন চাংমা পাছড এৱে তেওঁৰ মৃত্যু হৈছে ৰিসেন্টলি হি ওয়াজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ এইটো একেটা কথাই উল্টাকে সুধিছে ফুটবল হ'ব শুদ্ধটো এইটো সকলোৱে জানে নেক্সট আহিলে 18 নম্বৰ কুৱেশ্চন কি দিয়া আছে চাই লওক আপোনালোকে তাতে সুধিছে আপোনালোকৰ হাউ মেনি কাউন্ট্ৰিজ সেন্ড অবজাৰ্ভাৰ্ছ ফৰ আসামছ ডেলিমিটেশন প্ৰসেস তো অসমৰ যেতিয়া আমাৰ ইলেকশ্যন হৈছিল আমি সকলোৱে জানো ইলেকশ্যন ৰিসেন্ট হৈ গৈছে তো অসমৰ এই ইলেকশ্যন হওঁতে তো ভাৰতৰ বাহিৰৰ 7খন কাউন্ট্ৰিৰ পৰা কিছুমান লিডাৰ পঠাইছিল আৰু তেওঁলোকে এই অসমৰ যেটো নিৰ্বাচন প্ৰসেস এই প্ৰসেসটো তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল আৰু কেইখন কাউন্ট্ৰিৰ পৰা আহিছিল 7খন কাউন্ট্ৰিৰ পৰা আহিছিল অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 12 জন পৰ্যটক বুলিয়ে ক'ব লাগিব 12 জন লিডাৰ আহিছিল অবজাৰ্ভাৰ আহিছিল ঠিক আছে 19 নম্বৰ কোৱেশ্চন কৈছে হাউ মেনি পিপল ভিজিটেড আসামছ টু অবজাৰ্ভ দা ডেলিমিটেশনছ প্ৰসেস তো এটো অপচন সি টোৱে হ'ব শুদ্ধটো তাৰ মানে 12 জন আহিছিল ঠিক আছে নেক্সট আহি গ'ল কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 22 কি দিয়া আছে আপোনালোকে মন কৰক কোৱেশ্চন নম্বৰ 22 দিয়া আছে হোৱাট ওয়াজ দা আসামছ ভোটাৰ টাৰ্নআউট পাৰ্চেন্টেজ in 2026 the highest after independence so after independence স্বাধীনতাৰ পাছত আমাৰ ভাৰতত এই 2026 বৰ্ষৰ যেটো ইলেকশ্যন এই ইলেকশ্যনটোতে হাইয়েষ্ট পাৰ্টিসিপেট হৈছে হাইয়েষ্ট ভোট গ্ৰহণ হৈছে তাৰ মানে 85.91% ভোট ইয়াতে গ্ৰহণ কৰা হৈছে ইয়াৰ আগতে 2016 চনত 84 point something হৈছিল হেতু সেকেন্ড হাইয়েষ্ট হ'ব বাট নাও 2026 চনত হাইয়েষ্ট ভোট গ্ৰহণ হৈছে হেতু হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 86.91 ঠিক আছে নেক্সট যাম আমি
কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21ত আহি গ'ল এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ওপৰত কুৱেশ্যন আৰু 2026 চনৰ যিটো এছিয়ান বক্সিং চেম্পিয়নশ্বিপ তাতে লভলীনা বৰগোহাঁয়ে এটা মেডেল লাভ কৰিছে আৰু সেই মেডেলটো আছিলে ব্ৰঞ্জৰ মেডেল ঠিক আছে লভলীনা বৰগোহাঁইৰ লগতে আমাৰ অসমৰ পৰা অংকুশমিতা বড়ো বুলি যিগৰাকী আছে তেওঁ ইয়াতে মেডেল এটা লাভ কৰিছে আৰু তেওঁ ব্ৰঞ্জ মেডেলে লাভ কৰিছে তো এই দুটা ইম্পৰ্টেণ্ট হয় যিহেতু তেওঁলোকে আসামক ৰিপ্ৰেজেণ্ট কৰিছে ইন এছিয়া 22 নম্বৰ কুৱেশ্যনটো চাই লওক ইয়াতে সুধিছে যে হুইচ আছামিজ বক্সাৰ অলছ' অন ব্ৰঞ্জ মেডেল ইন এছিয়ান বক্সিং চেম্পিয়নশ্বিপ তো ইয়াতে মই কৈ আহিলোঁ অংকুশমিতা বড়ো আৰু আমাৰ লভলীনা বৰগোহাঁই হৈছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ আৰু ডিটো হ'ব শুদ্ধ উত্তৰ কাৰণ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত এই দুয়োগৰাকীয়ে লাভ কৰিছে ঠিক আছে গতিকে ইয়াতে বি এণ্ড ডি দুয়োটাই শুদ্ধ হ'ব দেই ডিটো শুদ্ধ হ'ব বিটো শুদ্ধ হ'ব নেক্সট 23 নম্বৰ কুৱেশ্যনটোত সুধিছে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026 ক'ত হেল্ড কৰা হৈছিলে কোনখন চিটিত হৈছিলে তো এইটো মংগোলিয়াত হৈছিলে মংগোলিয়াৰ যিখন নেকি উলন বাটৰত এছিয়ান বক্সিং চেম্পিয়নশ্বিপ হেল্ড কৰা হৈছিলে ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24টো কি দি আছে মন কৰক তাতে সুধিছে যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026 হেল্ড ইন হুইচ কাউণ্ট্ৰি মই কৈ আহিলোঁ মংগোলিয়াৰ উলন বাটৰ তাৰমানে মংগোলিয়া হ'ব শুদ্ধ উত্তৰ তো কাউণ্ট্ৰিখনৰ নাম হৈছে মংগোলিয়া ঠিক আছে ইমান কনফিউজ কৰিব নালাগে একেবাৰে ইজি 2-3বাৰ ভিডিঅ'টো চাই দিলে মন ৰ'বই এটা মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল ৰিচেণ্টলি পাতি গৈছে কোনখন ষ্টেটত পাতিছে পংটু ফেষ্টিভেল বুলি এটা ফেষ্টিভেল আছে সেই ফেষ্টিভেলটো আমাৰ নৰ্থ ইষ্টৰে এটা ফেষ্টিভেল হয় আৰু এই নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশৰ টুটছা নামৰ যিটো ট্ৰাইব আছে সেই টুটছা নামৰ ট্ৰাইবটোৱে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে ফেষ্টিভেলটোৰ নাম মনত ৰাখিব পংটু আৰু টুটছা নামৰ যিটো ট্ৰাইব সেই ট্ৰাইবটোৱে চেলিব্ৰেট কৰে ইন অৰুণাচল প্ৰদেশ নেক্সট 26 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰক যে দ্য টুটছা ট্ৰাইব বিলংছ টু হুইচ ষ্টেট টুটছা ট্ৰাইবটো কোনটো ষ্টেটৰ পৰা বিলং কৰে তো এইটো অৰুণাচল প্ৰদেশৰ পৰা বিলং কৰে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট আহিলে কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27টোত আছে who won the breakthrough prize in fundamental physics 2026 so breakthrough prize in fundamental physics 2026 to eta most important prize hoy etuk ami oscar of science buliu kobo paru popularly oscar of science buliu ami kobo paru he prize to naam hoise breakthrough prize in fundamental physics aru iate 2026 বৰ্ষত লাভ কৰিছে অতনু নাথে এই পুৰস্কাৰ লাভ কৰিছে কিহৰ কাৰণে লাভ কৰিছে কি কথা ডিটেইলছত তললে আছে আমি পঢ়িম So, 28 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স ইজ পপুলাৰলি ন'ন এজ অলপ আগতে কৈ আহিছোঁ এইটোক আমি অস্কাৰ অফ চায়েন্স বুলি কওঁ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট আহিলে কুৱেশ্যন নম্বৰ 29 কুৱেশ্যন নম্বৰ 29টো কি দিয়া আছে চাওক অতনু নাথ ৰিচিভ দ্য ব্ৰেকথ্ৰু প্ৰাইজ ফৰ হিজ কণ্ট্ৰিবিউশ্যনছ টু হিজ এক্সপেৰিমেণ্ট কোনটো এক্সপেৰিমেণ্টৰ কাৰণে পাইছে মুৱান G2 এক্সপেৰিমেণ্টৰ কাৰণে তেওঁ ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স লাভ কৰিছে এইটো মনত ৰাখি থৈ দিব নেক্সট আহিলে কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰ 30ত আছে হু অন মিছ ইউনিভাৰ্ছ আছাম 2026 চনত মিছ ইউনিভাৰ্ছ আছাম কোনে লাভ কৰিছিলে তো তেওঁ আছিলে আমাৰ পিংকি বসুমতাৰী অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ পিংকি বসুমতাৰীয়ে 2026 চনৰ মিছ ইউনিভাৰ্ছ আছাম লাভ কৰিছিলে নেক্সট আহিলে 31 নম্বৰ কুৱেশ্যনটো আছিলে য়াংলি ফেষ্টিভেলটো কোনটো কমিউনিটি আছিলে পালন কৰে য়াংলি ফেষ্টিভেলটো মষ্ট ইম্পৰ্টেণ্ট এটা ফেষ্টিভেল হৈ পৰে য়াংলি ফেষ্টিভেলটো পালন কৰে আমাৰ তিৱা কমিউনিটিৰ যিসকল জনসাধাৰণ আছে তো তেওঁলোকে য়াংলি ফেষ্টিভেলটো চেলিব্ৰেট কৰে নেক্সট আহি গ'ল 32 নম্বৰ কুৱেশ্যন মিলিটাৰী এক্সাৰচাইজৰ ওপৰত খুব কুৱেশ্যন আহে তো ডাষ্টলিক নামৰ এটা মিলিটাৰী এক্সাৰচাইজ হৈছিলে 2026 চনৰ এপ্ৰিল মাহত তো এই ডাষ্টলিক নামৰ মিলিটাৰী এক্সাৰচাইজটো কাৰ মাজত হৈছিলে ইণ্ডিয়া আৰু উজবেকিস্তানৰ মাজত হৈছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ মিলিটাৰী এক্সাৰচাইজ ডাষ্টলিক মনত ৰাখিব নেক্সট আহিলে 33 নম্বৰ কুৱেশ্যন তাতে সুধিছে জনবিশ্বাস বিল 2026 প্ৰাইমেৰিলি এইমছ টু এখন বিল পাছ হৈছে 2026 চনৰ এপ্ৰিল মাহত সেইখন হৈছে জনবিশ্বাস বিল এই বিলখনৰ মেইন এইমটো কি হয় মেইন এইমটো হৈছে ইজ অফ ডুইং বিজনেছ এণ্ড লিভিং ঠিক আছে নেক্সট আহিলে 34 নম্বৰ কুৱেশ্যন এইচক লিখি ৰাখিছে দ্য জনবিশ্বাস বিল ছিক্স টু প্ৰমোট ইজ অফ ডুইং বিজনেছ অৰ এণ্ড লিভিং বাই ৰিডিউচিং আননেচেচাৰী লিগেল কমপ্লেইন্সেছ তো ইয়াৰ থ্ৰুদি কি কৰা হৈছে যিবিলাক আননেচেচাৰী কিছুমান ক্ৰিমিনেল অফেন্সেছ বা কিবা কিবি থাকে বা ল থাকে সেইখিনি ইয়াৰ পৰা ৰিডিউচ কৰা হৈছে 34 নম্বৰ কুৱেশ্যন হুইচ টু আছামিজ ওমেন অন মেডেলছ ইন এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026 মই কৈ আহিছোঁ বাৰেপতি লভলীনা বৰগোহাঁই আৰু অংকুশমিতা বড়ো হ'ব শুদ্ধ উত্তৰ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট
35 নম্বৰ কুৱেশ্যন আজি ভিডিঅ'টো শেষতো কুৱেশ্যন আৰু ভিডিঅ' আহিব ইয়াৰ ওপৰত চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'সমূহ কেনেকুৱা পাইছে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি হেল্পফুল যেন পাইছে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব ইয়াতে সুধিছে কৰ্ণাটক মেডেল টেলি ইন খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ আমি গম পালোঁ যে কৰ্ণাটকে 38টা মেডেল লাভ কৰিছে তাৰে 23টা গ'ল্ড মেডেল কৰ্ণাটকে লাভ কৰিছে ইয়াৰ পাছতে কৰ্ণাটকে লাভ কৰিছে 8টা চিলভাৰ আৰু 7টা ব্ৰঞ্জ মেডেল অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ সেইটো মনত ৰাখি থৈ দিব নেক্সট আৰু কুৱেশ্যন আমি ডিছকাশ্যন কৰিম আপোনালোকৰ সৈতে চ' মই ভাবিছোঁ এই ধৰণৰ ভিডিঅ'বিলাক দি থাকিলে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু ইনফৰ্মেটিভ হ'ব চ' যদি ভাল পাইছে নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলগুনা টিভি প্ৰেছ কৰিব আমি ৰেগুলাৰলি ভিডিঅ'সমূহ দি থাকিবলৈ চেষ্টা কৰিম চ' ভিডিঅ'সমূহ যদি হেল্পফুল গতে লাগিছে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে এটলিষ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ভিডিঅ'সমূহ তো ইমানেই আছিলে আজি ভিডিঅ'টো থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ'